বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। صاد والقرآن ذي الذكر ছদ, শপত উপদেশপূৰ্ণ কোৰআনৰ, অৰ্থাৎ নিশ্চয় তুমি সত্যবাদী। بل الذين كفروا في عزة وشقاق কিন্তু কাফিৰসকল উদ্ধত্ত আৰু বিৰোধিতাতহে নিপতিত হৈ আছে। كم أهلكنا من قبلهم من قرن فنادوا ولا تحين مناص ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছোঁ। তেতিয়া সিহঁতে সহায় বিচাৰি চিঞৰিছিল, কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল। وعجبوا أن جاءهم منذر منهم وقال الكافرون هذا ساحر كذاب আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে, আৰু কাফিৰসকলে কয় এওঁ এজন যাদুকৰ মিছলীয়া। أجعل الآلهة إلها واحدا إن هذا لشيء عجاب এওঁ সকলো উপাস্যক এৰি কেৱল এজন উপাস্য বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অতি আশ্চৰ্যকৰ বিষয়। وانطلق الملأ منهم أن امشوا واصبروا على آلهتكم إن هذا لشيء يراد আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি গ'ল যে তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এইটো হৈছে এটা উদ্দেশ্যমূলক বিষয়। ما سمعنا بهذا في الملة الآخرة إن هذا إلا اختلاق আমি শেহতীয়া ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই। নিশ্চয় এইটো মনে সজা উক্তিৰ বাহিৰে আন একো নহয়। أأنزل عليه الذكر من بيننا بل هم في شك من ذكري بل لما يذوقوا عذاب আমি ইমান লোক থাকোঁতে আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে জিকৰ অৱতীৰ্ণ কৰা হ'ল নেকি? প্ৰকৃততে সিহঁতে আমাৰ বাণী সম্পৰ্কে সন্দেহত পতিত হৈছে, বৰং সিহঁতে এতিয়াও মোক শাস্তি ভোগ কৰা নাই। أم عندهم خزائن رحمة ربك العزيز الوهاب অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি, যিজন মহাপ্ৰক্ৰমশালী অসীম দাতা? أم لهم ملك السماوات والأرض وما بينهما فليرتقوا في الأسباب অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ'লে সিহঁতে কোনো উপায় অৱলম্বন কৰি আকাশলৈ আৰোহণ কৰা উচিত। جند ما هنالك مهزوم من الأحزاب এইটো হৈছে এটা সৰু সেনা দল, নিশ্চয় ইহঁত পৰাজিত হ'ব পূৰ্বৱৰ্তী ডাঙৰ দলসমূহৰ দৰে। كذبت قبلهم قوم نوح وعاد وفرعون ذو الأوتاد ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নুহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ কালাদাৰী ফিৰাউনেও। وثمود وقوم لوط وأصحاب الأيكة أولئك الأحزاب আৰু চামুদ, লগতে লুত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীসকলেও, সিহঁত আছিল একোটা বিশাল বাহিনী। إن كل إلا كذب الرسل فحق عقاب সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি বাস্তৱায়িত হৈছিল। وما ينظر هؤلاء إلا صيحة واحدة ما لها من فواق আৰু ইহঁতে কেৱল এটা বিকট শব্দৰ অপেক্ষা কৰি আছে, তাৰ পিছত কোনো বিৰাম নাথাকিব। وقالوا ربنا عجل لنا قطنا قبل يوم الحساب আৰু সিহঁতে কয়, হে আমাৰ প্ৰতিপালক, হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰেই প্ৰদান কৰা। اصبر على ما يقولون واذكر عبدنا داود ذا الأيد إنه أواب সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা। নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী। إنا سخرنا الجبال معه يسبحن بالعشي والإشراق নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলোঁ, যাতে এইবোৰে তেওঁৰ লগত পুৱা গধূলি মোৰ পবিত্ৰতাৰ মহিমা ঘোষণা কৰে।
والطير محشورة كل له أواب আৰু সমবেত চৰাইবোৰকো অনুগত কৰি দিছিলো প্ৰত্যেকে আছিল অধিক আল্লাহ অভিমুখী وشددنا ملكه وآتيناه الحكمة وفصل الخطاب আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলো আৰু তেওঁক প্ৰদান কৰিছিলো হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা وهل أتاك نبأ الخصم إذ تسوروا المحراب আৰু তোমাৰ ওচৰলৈ বিপদনান্বিতসকলৰ সংবাদ আহি পাইছেনে যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল إذ دخلوا على داود ففزع منهم قالوا لا تخف যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোকক দেখি তেওঁ ভয় খাইছিল خصمان بغى بعضنا على بعض فاحكم بيننا بالحق ولا تشطط واهدنا إلى سواء الصراط তেওঁলোকে ক'লে ভয় নকৰিব আমি দুটা বিবদমান পক্ষ আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক إن هذا أخي له 99 نعجة ولي نعجة واحدة فقال أكفلنيها وعزني في الخطاب নিশ্চয় এওঁ হৈছে মোৰ ভাতৃ এওঁৰ ৯৯জনী ডুম্বা আছে আৰু মোৰ আছে কেৱল এজনী ডুম্বা তথাপিও তেওঁ কয় কেইজনী মোক দি দিয়া আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে قال لقد ظلمك بسؤال نعجتك إلى نعاجه দাউদে ক'লে তোমাৰ ডুম্বাজনীক তেওঁৰ ডুম্বাবোৰৰ লগত যুক্ত কৰাৰ দাবী উত্থাপন কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে وإن كثيرا من الخلطاء ليبغي بعضهم على بعض إلا الذين آمنوا وعملوا الصالحات وقليل ما هم নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে কিন্তু তেওঁলোকৰ সংখ্যাত অতি তাকৰ দাউদে বুজি পালে যে আমি তেওঁক পৰীক্ষাহে কৰিলো وظن داود أنما فتناه فاستغفر ربه وخر راكعا وأناب তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ সাজদা অৱনত হ'ল আৰু তেওঁৰ অভিমুখী হ'ল فغفرنا له ذلك وإن له عندنا لزلفى وحسن مآب এতেকে আমি তেওঁক ক্ষমা কৰি দিলো নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে উচ্চ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তন স্থল يا داود إنا جعلناك خليفة في الأرض فاحكم بين الناس بالحق ولا تتبع الهوى فيضلك عن سبيل الله হে দাউদ নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছো এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব إن الذين يضلون عن سبيل الله لهم عذاب شديد بما نسوا يوم الحساب নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে وما خلقنا السماء والأرض وما بينهما باطلا ذلك ظن الذين كفروا فويل للذين كفروا من النار আৰু আমি আকাশ পৃথিৱী লগতে এই দুইৰ মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই এইবোৰক অনৰ্থক বুলি কেৱল সেইসকল লোকেই ধাৰণা কৰে যিসকলে কুফৰি কৰিছে এতেকে যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ أم نجعل الذين آمنوا وعملوا الصالحات كالمفسدين في الأرض أم نجعل المتقين كالفجار যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত অশান্তি সৃষ্টিকাৰীসকলৰ দৰে গণ্য কৰিম নেকি না আমি মুত্তাকিসকলক পাপিষ্ঠবিলাকৰ দৰে গণ্য কৰিম كتاب أنزلناه إليك مبارك ليدبروا آياته وليتذكر أولو الألباب এইখন হৈছে বৰকতময় গ্ৰন্থ যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো যাতে মানুহে ইয়াৰ আয়াতসমূহৰ প্ৰতি গভীৰ চিন্তা চৰ্চা কৰে
আৰু যাতে বুধ শক্তি সম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে। ووهبنا لداود سليمان نعم العبد إنه أواب আৰু আমি দাউদক সন্তান হিচাপে দান কৰিছিলোঁ সুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ, নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী। إذ عرض عليه بالعشي الصافنات الجياد স্মৰণ কৰা, আবেলি যেতিয়া তেওঁৰ সন্মুখত প্ৰশিক্ষণপ্ৰাপ্ত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল, فقال إني أحببت حب الخير عن ذكر ربي حتى توارت بالحجاب তেতিয়া তেওঁ কৈছিল, মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ। ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে। ردوها علي فطفق مسحا بالسوق والأعناق এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা। তাৰপিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবাহ কৰিবলৈ ধৰিলে। ولقد فتنا سليمان وألقينا على كرسيه جسدا ثم أناب নিশ্চয় আমি সুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলোঁ এটি দেহ। তাৰপিছত সুলাইমান আমাৰ অভিমুখী হ'ল। قال رب اغفر لي وهب لي ملكا لا ينبغي لأحد من بعدي إنك أنت الوهاب তেওঁ ক'লে, হে মোৰ প্ৰতিপালক, মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন সাম্ৰাজ্য দান কৰা, মোৰ পিছত কোনেও যাতে তেনেকুৱা সাম্ৰাজ্যৰ অধিকাৰী নহয়। নিশ্চয় তুমি পৰম দাতা। فسخرنا له الريح تجري بأمره رخاء حيث أصاب তেতিয়া আমি বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ, যিটো তেওঁৰ আদেশত তেওঁ য'ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুভাৱে প্ৰবাহিত কৰিছিল। والشياطين كل بناء وغواص আৰু তেওঁৰ অধীনস্থ কৰি দিছিলোঁ প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু শয়তানবোৰকো। وآخرين مقرنين في الأصفاد লগতে শিকলিৰে আবদ্ধ আৰু বহুতকে। هذا عطاؤنا فامنن أو أمسك بغير حساب এইবোৰ হৈছে আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা, ইয়াৰ বাবে কোনো হিচাপ দিব নালাগে। وإن له عندنا لزلفى وحسن مآب আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তন স্থল। واذكر عبدنا أيوب إذ نادى ربه أني مسني الشيطان بنصب وعذاب আৰু স্মৰণ কৰা আমাৰ বান্দা আইয়ুব, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, নিশ্চয় শয়তানে মোক যন্ত্ৰণা আৰু কষ্টত পেলাইছে। اركض برجلك هذا مغتسل بارد وشراب মই তেওঁক কৈছিলোঁ, তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধোৱাৰ বাবে সুশীতল পানী, লগতে খোৱাৰ উপযোগী পানীয়। ووهبنا له أهله ومثلهم معهم رحمة منا وذكرى لأولي الألباب আৰু আমি তেওঁক দান কৰিছিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দ্বাৰা আৰু বহুতো আমাৰ ফালৰ পৰা অনুগ্ৰহ হিচাপে আৰু বোধ শক্তি সম্পন্ন লোকসকলৰ বাবে উপদেশ হিচাপে। وخذ بيدك ضغثا فاضرب به ولا تحنث إنا وجدناه صابرا نعم العبد إنه أواب লগতে আমি তেওঁক আদেশ কৰিছিলোঁ, তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা, তথাপিও শপত ভংগ নকৰিবা। নিশ্চয় আমি তেওঁক পাইছিলোঁ ধৈৰ্যশীল। কিমান যে উত্তম বান্দা আছিল তেওঁ, নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী। واذكر عبادنا إبراهيم وإسحاق ويعقوب أولي الأيدي والأبصار আৰু স্মৰণ কৰা আমাৰ বান্দা ইব্ৰাহিম, ইছহাক আৰু ইয়াকুবৰ কথা। তেওঁলোক আটাই আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী। إنا أخلصناهم بخالصة ذكر الدار নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ। وإنهم عندنا لمن المصطفين الأخيار নিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম। واذكر إسماعيل واليسع وذا الكفل وكل من الأخيار আৰু স্মৰণ কৰা ইছমাইল, আল-য়াছা আৰু জুলকিফলৰ কথা। এওঁলোক আটাই আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।
هذا ذكر وإن للمتقين لحسن مآب এইটো এটা স্মৰণ, নিশ্চয় মুত্তাকিসকলৰ বাবে আছে উত্তম আবাস। جنات عدن مفتحة لهم الأبواب চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত থাকিব। متكئين فيها يدعون فيها بفاكهة كثيرة وشراب তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফল মূল আৰু পানীয় আনিবলৈ ক'ব। وعندهم قاصرات الطرف أتراب আৰু তেওঁলোকৰ ওচৰত থাকিব সংযত দৃষ্টিসম্পন্ন সমবয়সীয়া গাভৰু ছোৱালীসকল। هذا ما توعدون ليوم الحساب এইটোৱে হৈছে হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি। إن هذا لرزقنا ما له من نفاد নিশ্চয় এইটোৱে হৈছে আমি প্ৰদান কৰা জীৱিকা, যিটো কেতিয়াও নিশেষ নহ'ব। هذا وإن للطاغين لشر مآب এইটোৱে হৈছে মুত্তাকিসকলৰ প্ৰতিদান, আনহাতে নিশ্চয় সীমালংঘনকাৰীসকলৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তন স্থল। جهنم يصلونها فبئس المهاد জাহান্নাম, তাত সিহঁতে অগ্নিদগ্ধ হ'ব। এয়া কিমান যে নিকৃষ্ট বিশ্ৰামস্থল। هذا فليذوقوه حميم وغساق এইটোৱে হৈছে অবিশ্বাসীসকলৰ প্ৰতিদান, এতেকে সিহঁতে উতল পানী আৰু গেলা পুজৰ সোৱাদ লওঁ। وآخر من شكله أزواج আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি। هذا فوج مقتحم معكم لا مرحبا بهم إنهم صالوا النار জাহান্নামী নেতাসকলক কোৱা হ'ব, এয়া হৈছে এটা বাহিনী যিসকল তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। সিহঁতে ক'ব, সিহঁতৰ বাবে কোনো অভিনন্দন নাই, নিশ্চয় সিহঁত জুইত জ্বলিব। قالوا بل أنتم لا مرحبا بكم أنتم قدمتموه لنا فبئس القرار অনুসাৰীসকলে ক'ব, বৰং তোমালোকেও জুইত জ্বলিবা, তোমালোকৰ বাবেও কোনো অভিনন্দন নাই, তোমালোকেই আমাৰ বাবে এই বিপদ মাতি আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল। قالوا ربنا من قدم لنا هذا فزده عذابا ضعفا في النار সিহঁতে ক'ব, হে আমাৰ প্ৰতিপালক, যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া। وقالوا ما لنا لا نرى رجالا كنا نعدهم من الأشرار সিহঁতে আৰু ক'ব যে কি হ'ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলোঁ, সিহঁতক দেখোন ইয়াত দেখা পোৱা নাই। اتخذناهم سخريا أم زاغت عنهم الأبصار আমি সিহঁতক এনেই উপলংঘা কৰিছিলোঁ নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে। إن ذلك لحق تخاصم أهل النار জাহান্নামীসকলৰ এই পাৰস্পৰিক বাদ প্ৰতিবাদ, নিশ্চয় এইটো বাস্তৱ সত্য। قل إنما أنا منذر وما من إله إلا الله الواحد القهار কোৱা, মই কেৱল এজন সতৰ্ককাৰীহে মাথোন, আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলা নাই। তেওঁ একক প্ৰবল প্ৰতাপশালী। رب السماوات والأرض وما بينهما العزيز الغفار তেওঁৱে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ প্ৰতিপালক, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল। قل هو نبأ عظيم কোৱা, এইটো এটা মহা সংবাদ, أنتم عنه معرضون যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা। ما كان لي من علم بالملأ الأعلى إذ يختصمون অৰ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল, যেতিয়া ফিৰিষ্টাসকলে বাদনুবাদ কৰিছিল। إن يوحى إلي إلا أنما أنا نذير مبين মই এই অহি আহিছে যে মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাথোন। إذ قال ربك للملائكة إني خالق بشرا من طين স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিষ্টাসকলক কৈছিল, মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম। فإذا سويته ونفخت فيه من روحي فقعوا له ساجدين এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰুহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তাৰ প্ৰতি সাজদা অৱনত হ'বা। فسجد الملائكة كلهم أجمعون তেতিয়া ফিৰিষ্টাসকলে আটায়ে একেলগে সাজদা কৰিলে, إلا إبليس استكبر وكان من الكافرين
কেৱল ইবলিছৰ বাহিৰে সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ'ল। قال يا إبليس ما منعك أن تسجد لما خلقت بيدي أستكبرت أم كنت من العالين আল্লাহে ক'লে, হে ইবলিছ, মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ তেওঁৰ প্ৰতি চাজদা অৱনত হ'বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি, নে তুমি অধিক উচ্চ মৰ্যাদা সম্পন্ন? قال أنا خير منه خلقتني من نار وخلقته من طين সি ক'লে, মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে। قال فاخرج منها فإنك رجيم তেওঁ ক'লে, তেন্তে তুমি ইয়াৰ পৰা ওলাই যোৱা, কাৰণ নিশ্চয় তুমি অভিশপ্ত। وإن عليك لعنتي إلى يوم الدين আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব কৰ্মফল দিৱসলৈকে। قال رب فأنظرني إلى يوم يبعثون সি ক'লে, হে মোৰ প্ৰতিপালক, তেনেহ'লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ'ব। قال فإنك من المنظرين তেওঁ ক'লে, যোৱা, নিশ্চয় তোমাক অৱকাশ দিয়া হ'ল إلى يوم الوقت المعلوم সুনিৰ্দিষ্ট সময় অহাৰ দিৱস পৰ্যন্ত। قال فبعزتك لأغوينهم أجمعين সি ক'লে, তোমাৰ ক্ষমতা তথা সন্মানৰ শপত, নিশ্চয় মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম, إلا عبادك منهم المخلصين কিন্তু সিহঁতৰ মাজত থকা তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে। قال فالحق والحق أقول আল্লাহে ক'লে, তেন্তে এইটোৱে সত্য আৰু মই সত্য কথাহে কওঁ। لأملأن جهنم منك وممن تبعك منهم أجمعين নিশ্চয় তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰণ কৰিম। قل ما أسألكم عليه من أجر وما أنا من المتكلفين হে নবী, কোৱা, মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু মই কোনো প্ৰপঞ্চক চালনাকাৰীও নহয়। إن هو إلا ذكر للعالمين এইখন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশবাণী। ولتعلمن نبأه بعد حين আৰু ইয়াত থকা সংবাদৰ সত্যতা তোমালোকে নিশ্চয় জানিব পাৰিবা কিছুদিন পিছত।